আমি আহিছোঁ মই ইয়াত আহি ডিআৰএম তিনিচুকীয়াৰ লগতো কথা পাতিছোঁ আৰু সকলোৱে অৱগত যে ইতিমধ্যে এটা ৰেক দলঙৰ ইপাৰে আছে আৰু বাকীখিনি ট্ৰেইন তেওঁলোকে চিলাপথাৰৰ পৰা তেওঁলোকে ৰুট কৰিবলৈ চেষ্টা কৰি আছে। মাত্ৰ মই ভগৱানকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সেইদিনা যে কোনো ধৰণৰ ৰেল প্ৰত্যেক দিন ইয়াত 4টা গাড়ী অহা যোৱা কৰি থাকে, 2টা পেছেঞ্জাৰ গাড়ী লিডো আৰু এটা ইণ্টাৰচিটি। এই দিনত যে কোনো ডাঙৰ মেজৰ ৰেলৰ দুৰ্ঘটনা নহ'ল, তাৰ বাবে মই প্ৰাৰ্থনা আৰু কৃতজ্ঞতা ভগৱানলৈ জ্ঞাপন কৰিছোঁ। নহ'লে সকলোৱে জানে যে কিমান ইয়াত এটা ডাঙৰ কিমান আমাৰ এটা মেছিভ ট্ৰেজেডি হ'ব পাৰিলেহেঁতেন। আৰু বহুতৰ অভিযোগ যে যোৱা 10 বছৰৰ ভিতৰত এই দলঙৰ কাষত যি ধৰণৰ কোৱাৰীবোৰ চলি আছে, ক্ৰাছাৰবোৰ চলি আছে, এতিয়াও চাই আছে আপোনালোকে কামবোৰ ইয়াত চলি আছে। আৰু মানুহবোৰ স্থানীয় মানুহৰ কথা এয়াই যে তেওঁলোকৰ যোৱা 10 বছৰত ইয়াত যি ধৰণৰ কোৱাৰিং আনচাইণ্টিফিকভাৱে ৰেম্পেণ্ট যি ধৰণৰ ইয়াত কামবোৰ চলি আছে অৰুণাচলৰ ফালে, অসমৰ ফালে, তাৰ বাবে মানুহৰ এটা সন্দেহ যে এনেকুৱা এটা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট, এনেকুৱা এটা দলং আজি লাহে 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 দুৰ্বল হৈ গ'ল। আৰু আপোনালোকে ভাবি চাওক, যদি এটা লিংক যদি আছে কোৱাৰী এক্টিভিটিজ কাৰণে গোটেই ইয়াৰ নদী ইক'লজিৰ ওপৰত প্ৰভাৱ পৰিছে আৰু যাৰ ফলত এটা ৰেলৰ দলং যদি এটা দুৰ্বল হৈ গৈছে আৰু যদি ৰেলৰ দুৰ্ঘটনা হ'লেহেঁতেন তেতিয়া ভাবি চাওকচোন। আজি ৰেলৰ দুৰ্ঘটনা নোহোৱাৰ কাৰণে মানুহবোৰ অলপ এটা সামান্য এটা ক'ৰবাত ৰাস্তা যেন ভাঙি গৈছে, হাইৱে যেন ৰিপেয়াৰ কৰিব লাগে তেনেকুৱাই যেন ভাবি আছে। কিন্তু ৰেলৰ যদি ঢেৰ ঢেকৰা ট্ৰেইন যে পাৰ হৈ গ'ল, যদি সেই সময়ত ইয়াত থাকিলেহেঁতেন তেতিয়া কি হ'লেহেঁতেন, কিমান হুলস্থুল হ'লেহেঁতেন। এইখিনিও কথা চোৱাটো চৰকাৰৰ দায়িত্ব, কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব, ৰাজ্য চৰকাৰৰ দায়িত্ব। কিয়নো ৰেলৰ দলঙৰ ওচৰত এনেধৰণৰ ইমান ৰেম্পেণ্ট কোৱাৰিং যি মানুহবোৰে কয় যে যোৱা 10 বছৰৰ ভিতৰতে হৈছে। অৰুণাচলত চৰকাৰ কাৰ, অসমত কাৰ চৰকাৰ, কেন্দ্ৰ কাৰ চৰকাৰ আমি নাজানো নেকি? ডাবল ইঞ্জিনৰ কথা কয়, এতিয়া ইঞ্জিন চলাব পৰা নাই, এতিয়া ৰেলগাড়ী ইয়াত নচলে ডাবল ইঞ্জিনৰ চৰকাৰ দিনত। তো সেইকাৰণে এইখিনি কথাবোৰ বহুত গুৰুত্বপূৰ্ণ আৰু বিভিন্ন প্ৰভাৱিত অঞ্চল আছে, তাত গৈও স্থানীয় ৰাইজে কি বিচাৰে, স্থানীয় ৰাইজক আমি কিদৰে আমি আশা প্ৰদান কৰিব পাৰোঁ যে বিৰোধী দল হিচাপে আমি তেওঁলোকৰ হৈ মাত মাতিম। সেই সম্পৰ্কত আজি অলপ দিন আগতে ধেমাজি আমাৰ বিভিন্ন দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল ইয়াত আহিছে আৰু তেওঁলোকৰ ৰিপৰ্ট পোৱাৰ পিছত আজি মই নিজে গুৱাহাটীৰ পৰা আপোনালোকৰ সকলৰ মাজত আহিছোঁ। আৰু আগন্তুক দিনত আজি যিখিনি কথা মই অৱগত হ'লোঁ বা অধ্যয়ন কৰিলোঁ, বহুতখিনি তথ্য এতিয়াও মই যোগাৰ কৰি আছোঁ। পৰৱৰ্তী দিনত আমি কেন্দ্ৰীয় চৰকাৰ সদনৰ ভিতৰত ৰেল মন্ত্ৰালয়লৈ আৰু আমাৰ এনভাইৰনমেণ্ট মন্ত্ৰালয়লৈ মই কথাখিনি আগবঢ়াম।